এদিন মানে মোৰ লগৰ এটা ঘৰত কাজিয়া হৈছিলে। সি ঘৰৰ পৰা পলাই যাব লৈছিলে। সি মোক লগ ধৰিলে, বোলে ব'ল বোলে আমি দুটা পলাই যাওঁ, কাম কৰিম, কাম কৰি পইচা গোটাই ডাঙৰ মানুহ হৈ আহিম। মই কলকাতাত থাকোঁতে দেউতা ঢুকাল। মই গম নাপাওঁ যে দেউতা ঢুকাল বুলি। মই কলকাতাত আছিলোঁ আৰু কোনো ফোনৰ যোগাযোগ নাছিলে মোৰ লগত। জীৱন সংগ্ৰামৰ মাজেৰে সফলতা আজৰি আনিবলৈ সক্ষম হোৱা এজন ছাত্ৰৰ এটা জীয়া সফল কাহিনী আপোনালোকৰ মাজলৈ আমি লৈ আহিব বিচাৰিছোঁ। আৰু এই মুহূৰ্তত আমি এখন ঘৰত উপস্থিত আছোঁ, আৰু যিখন ঘৰৰ এগৰাকী ছাত্ৰই জীৱন সংগ্ৰামৰ মাজেৰে নিজৰ যি সফলতা, সেই সফলতা আজৰি আনিবলৈ সক্ষম হৈছে। মই কাহিনীটো প্ৰথমে কোৱাৰ আগত সকলোৰে প্ৰতি এটাই অনুৰোধ জনাম, বাতৰিটো সকলোৱে চাব আৰু ভালকৈ এই বাতৰিটো আপোনালোকে শ্বেয়াৰ কৰিব। কাৰণ বহুতৰ কাৰণে হয়তো বহুত ছাত্ৰ ছাত্ৰীৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে প্ৰেৰণাৰ উৎস হ'ব পাৰে আমাৰ এই বাতৰিটো। আৰু এই মুহূৰ্তত মই য'ত উপস্থিত আছোঁ, গোলাঘাট জিলাৰ এখন গাঁও হাবিয়াল গাঁৱত আমি উপস্থিত আছোঁ। আৰু সেই হাবিয়াল গাঁৱৰ এজন ব্যক্তিৰ ঘৰত আমি উপস্থিত আছোঁ। প্ৰণৱ ৰাজখোৱা নামৰ এগৰাকী ব্যক্তিৰ ঘৰত আমি উপস্থিত আছোঁ। আৰু সেই প্ৰণৱ ৰাজখোৱা ঘৰতেই এগৰাকী যুৱক, এগৰাকী ছাত্ৰই উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত 73% নম্বৰেৰে দুটা বিষয়ত লেটাৰসহ উত্তীৰ্ণ হৈ ঘৰখনৰ লগতে সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। 73% বৰ্তমান সময়ৰ কাৰণে বহুত ডাঙৰ কিবা নম্বৰ নহয়। তথাপিতো এইকাৰণে আমি বাতৰিটো কৰিবলৈ আহিছোঁ যে এই যিজন ছাত্ৰ, সেই ছাত্ৰজনৰ এক কাহিনী আছে। আৰু যি কাহিনী শুনিলে আপোনালোকৰো ক'ৰবাত সেই চকু সেমেকি উঠিব। আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। আৰু সেই যিজন ছাত্ৰ, সেই ছাত্ৰজনক মই অকণমান চিনাকি কৰি দিব বিচাৰিছোঁ যে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 73% নম্বৰেৰে দুটা বিষয়ত লেটাৰসহ উত্তীৰ্ণ হৈছে। আৰু সেই সঞ্জীৱ বৰা নামৰ এইজনেই ছাত্ৰ। মই চিনাকি কৰি দিছোঁ। প্ৰথমে তোমাক আমি শুভেচ্ছা জনাইছোঁ। কেনেদৰে পঢ়িছিলা? মই প্ৰথমে পঢ়িব জনা নাছিলোঁ, অংকবোৰ জনা নাছিলোঁ। তেতিয়া এইজন দাদাই মোক প্ৰথম টিউশ্যন লৈছিলে। এইজনে মোক অংক শিকাইছিলে, যোগ বিয়োগ সেইবোৰ শিকালে। তাৰপিছত স্কুলত ক্লাছ 8ত নাম লগালোঁ গণপুখুৰীতো ছাৰ বাইদেউহঁতে সহায় কৰিলে পঢ়াত। আৰু তেনেকৈ ঘৰতো অলপ কষ্ট কৰিলোঁ। মই অকণমান কাহিনীটো প্ৰথমেই কৈ লৈছোঁ যে এইজন যিজন সঞ্জীৱ বৰা, এইজন গোলাঘাট জিলাৰে দেওপানী অঞ্চলৰে এজন যুৱক আছিল। আজিৰ পৰা প্ৰায় 7টা বছৰ আগতে মোৰ কাষতে এজন ব্যক্তি দেখিব, মই কথা পাতিম ব্যক্তিজনৰ সৈতে। এই ব্যক্তিজনে এই যুৱকজনক আজিৰ পৰা 7টা বছৰ আগতে এই ঘৰখনলৈ লৈ আহিছিল। আৰু এই যে যুৱকজন, এই যিজন ছাত্ৰ ইতিমধ্যে উত্তীৰ্ণ হৈছে, তেওঁ বৰ্তমান যি ঘাটমাউৰা, এই ঘাটমাউৰাই হয়। মাক আৰু দেউতাক কোনো এই সংসাৰত নাই। দুয়োগৰাকী ইতিমধ্যে বেলেগ পথেৰে গুচি গৈছে। পিতৃ ইতিমধ্যে বিয়োগ হৈছে আৰু মাতৃ ইতিমধ্যে বেলেগলৈ ইতিমধ্যে বিবাহ হৈ গৈছে। গতিকে দুয়োটা এটা বেলেগ কাহিনী আছে। এই যুৱকজনক আজিৰ পৰা 7টা বছৰ আগতে এই প্ৰণৱ ৰাজখোৱাই এইখন ঘৰলৈ লৈ আহিছিল। গতিকে মই ছাত্ৰজনক সোধাৰ আগত মই অকণমান আপোনাৰ পৰা জানি ল'ম। প্ৰথমে আপোনাক আমি স্বাগতম জনাইছোঁ। মই আপোনালোকৰ নিউজ চেনেলত মই আপোনালোকক স্বাগতম আৰু ধন্যবাদ জনালোঁ। কি হৈছিলে কাহিনীটো অকণমান কওকচোন। মই সঞ্জীৱ বৰাক দেওপানীৰ পৰা মোৰ ঘৰলৈ লৈ আহিছিলোঁ। তেতিয়া মই সঞ্জীৱ বৰাক মই যিটো অৱস্থাত গৈ পাইছিলোঁ, সেই সময়ত তাৰ কোনোৱেই নাছিলে। সি এঘৰ ৰিলেটিভৰ মানুহৰ ঘৰত থাকি মানে কাম বন কৰি সি পঢ়া শুনা বাদ কৰি পেলাই সি জাষ্ট আছিলে। আৰু তেতিয়া কিমান বছৰ আছিলে বা কোন ক্লাছত পঢ়ি আছিল? সি ক্লাছ তেতিয়া জাষ্ট 5 উত্তীৰ্ণ হৈছিলে। 5 উত্তীৰ্ণ হৈ 6, 7 পঢ়ি থকাৰ অৱস্থাত তাৰ অৱস্থা তেনেকুৱা। কিন্তু সি স্কুললৈ ৰেগুলাৰ নাছিলে, পঢ়া শুনা তাৰ ব্ৰেক হৈ গৈছিলে। সেই ব্ৰেক হৈ থকা অৱস্থাতে মই গৈ পাইছিলোঁগৈ। তাৰপৰাই মই তাক উঠাই লৈ আহিছোঁ, আনি পেলাই মোৰ ঘৰত ৰাখিছোঁহি। ইমান যে এটা আনি পেলাই এটা আপুনি ঘৰখনলৈ আনি তাৰপিছত আপুনি স্কুলত নাম লগাই দিলে, ইমান এটা মহৎ কাম কৰিছে। সেই মনৰ যিটো আপোনাৰ ভাৱ, সেই কথাটো কেনেকৈ আহিল বা আপুনি কিয় সেই কামটো কৰিবলৈ আগবাঢ়িছে? চাওক, পৃথিৱীলৈ আহিছোঁ যদি জন্মত বহুত কিবা কিবি দিব নোৱাৰিলেও কিঞ্চিতমান যদি ৰাইজৰ বা কাৰোবাৰ হকে যদি অকণমান কিঞ্চিতমানো দিব পাৰোঁ, তেতিয়াকে নিজকে ধন্য মানিম। আৰু সেই উদ্দেশ্যই আগত ৰাখি পেলাই মই বহুত নোৱাৰিলেও এই সঞ্জীৱ বৰাক অকণমান জ্ঞানৰ চকুটো দিব পাৰোঁ নেকি, তাৰ বাবে প্ৰয়াস কৰিছোঁ আপোনালোকৰ আগত। মই অকণমান সঞ্জীৱৰ ওচৰলৈ আহিছোঁ। তুমি ইয়ালৈ আহোঁতে তুমি কোন ক্লাছত পঢ়ি আছিলা? মই 5 পাছ কৰিছিলোঁ আৰু 6লৈ নগ'লোঁ। তেনেকৈ মানে এতিয়া ক'বলৈ গ'লে মই এদিন মানে ঘৰৰ পৰা পলাই গৈছিলোঁ আৰু। মই সেই কাহিনীটো অকণমান জানিব বিচাৰোঁ। তুমি ঘৰৰ পৰা পলাই গৈছিলা, কোৱাচোন কাহিনীটো। এদিন মানে মোৰ লগৰ এটা ঘৰত কাজিয়া হৈছিলে।
তাই সি ঘৰৰ পৰা পলাই যাব লৈছিলে, সি মোক লগ ধৰিলে বোলে ব'ল বোলে আমি দুটা পলাই যাওঁ, কাম কৰিম, কাম কৰি পইচা গোটাই ডাঙৰ মানুহ হৈ আহিম। তেতিয়া আমি সৰু আছিলোঁ, ক্লাছ 5ৰ ষ্টুডেণ্ট। তেতিয়া আমি দুটাই 150 টকা 300 টকা আছিলে, আমি ভাগ কৰিলোঁ 150। তাৰপিছত তেনেকৈ ডিমাপুৰলৈ গ'লোঁ। ডিমাপুৰত সোমালোঁ হোটেলখনত সোমাই চালোঁ যে তাত গোটেই গৰু কুকুৰ আছিলে, মানে গোটেই এনেকৈ ওলোমাই থৈছিলে আৰু। তেতিয়া সেইখন হোটেলত কাম নকৰিলোঁ। আমি সেইখন হোটেলৰ পৰা গুচি গ'লোঁ, ট্ৰেইনত উঠিলোঁ। ট্ৰেইনত উঠি গুৱাহাটী গ'লোঁ। গুৱাহাটীত কাম বিচাৰিলেও গুৱাহাটীত কাম নাপালোঁ। তাৰপিছত আকৌ ট্ৰেইনত উঠি আকৌ কলকাতালৈ গ'লোঁ। কলকাতাত এনেকৈ ষ্টেচনতে হ'লোঁ আৰু তাতো কাম পোৱা নাছিলোঁ। ষ্টেচনত শুই আছিলে? অঁ, 4দিনমান এনেকৈয়ে বাতৰি কাগজ পাই ষ্টেচনতে আমি দুটাই শুইছিলোঁ। তাৰপিছত কলকাতাতে আমি দুটা পাছত লাহেকৈ বেলেগ হৈ গ'লোঁ আৰু। সি ক'ৰবালৈ গুচি গ'ল। তাক মানে পুলিচে ধৰিলে, তাক এটা অনাথ আশ্ৰমত লৈ গ'ল। তাৰপিছত তাক দেওপানীলৈ লৈ গ'ল আৰু ঘৰলৈ পুলিচে। আৰু মোকতো নাপালে, মই সেইফালে কাম বিচাৰি গ'লোঁ। তেতিয়া কলকাতাতে এটা ফেক্টৰীত কাম কৰিলোঁ আৰু চাম্পাপুৰি, কেক, মিঠাই চিঠাই বনোৱা তেনেকৈ ফেক্টৰীত কাম কৰিলোঁ। তাৰপিছত এবছৰ কাম কৰিলোঁ কলকাতাত, আৰু তাত মই পইচা নাপালোঁ, মানে 15,000 টকাহে পাইছোঁ। এক বছৰ? মা ঘৰলৈ যাম ক'লে, ঘৰলৈ যাবলৈ নিদিয়ে, ৰাখি থয়, গালি পাৰে, মানে ঘৰলৈ যাবলৈ নিদিয়ে আৰু সৰু ল'ৰা। তাৰপিছত এদিন আৰু মই বহুত কান্দিলোঁ, ঘৰলৈ যাম বুলি কৈ। মানুহ অলপ মাতি আনিলোঁ, গোটালোঁ ওচৰৰ মানুহবোৰ। তেতিয়া সেই মানুহবোৰে অলপ সহায় কৰিলে, মালিকক অলপ দম চম দিলে ঘৰলৈ পঠাই দিয়ক বুলি। তেতিয়া মোক ঘৰলৈ পঠাই দিলে ট্ৰেইনত উঠি। তাৰপিছত ঘৰলৈ তুমি আকৌ অকলে ঘূৰি আহিছা? অকলে আহিছোঁ, কলকাতাৰ পৰা অকলে আহিছোঁ। তাৰপিছত ডিমাপুৰত নামিলোঁ। ডিমাপুৰৰ পৰা ৰাতি 8টা বজাত বাছত উঠি দেওপানীলৈ আহিছোঁ। দেওপানীত আহি আৰু মই মানে তাত বেংগলীহে কথা কৈছোঁ, মানে অসমীয়াটো পাহৰি গৈছিলোঁ। তাৰপিছত দেওপানীত আহি হোটেলত সোমালোঁ, হোটেলত কাম কৰিলোঁ। তাৰপিছত দেওপানীৰ পৰা আকৌ মই গুৱাহাটীলৈ গ'লোঁ। গুৱাহাটীৰ হোষ্টেলত কাম কৰিলোঁ। তাত ভাত পানী বনোৱা, হোষ্টেলবোৰ আৰু চাফ চিকুণ, ভাত পানী বনোৱা সকলো কাম কৰিছিলোঁ। তাত 7,000কৈ দিছিলে। তাত এবছৰ কাম কৰিলোঁ। আৰু সেই হোষ্টেলত মোক কাম কৰিবলৈ পঠিওৱা মোৰ এজন বাইদেউ আছিলে, LP স্কুলত পঢ়োৱা। সেইজনৰ নাম হৈছে ৰীণা মহন্ত। সেইজন বাইদেউ মোক বহুত ভাল পায় আৰু। তাৰ ল'ৰা দুটা মানে সেই হোষ্টেলতে পঢ়িছিলে গুৱাহাটীত। তাতে মোক ল'ৰা এটা লাগে বুলি ক'লে, সেইকাৰণে বাইদেৱে মোক তাত পঠাই দিলে। তাতে কাম কৰিলোঁ এবছৰ। যিখিনি সময়ত তুমি কলকাতা গৈছা, তাৰপৰা আহি পেলাই আকৌ গুৱাহাটী গৈছা দেওপানীৰ পৰা, তেতিয়া সেই সময়ত তোমাৰ পঢ়া শুনাৰ কোনো লিংক নাছিল? নাই, পঢ়া শুনা নাই, একেবাৰে পঢ়া শুনা নাই। পঢ়া শুনা মই অকল পঢ়িব পাৰোঁ, আৰু মানে নোচোৱাকৈ লিখিব নোৱাৰোঁ, পঢ়িবহে পাৰোঁ। অঁ, তাৰপিছত অংক মুঠেই নোৱাৰোঁ আৰু। এনেকৈ তাৰপিছত আকৌ মই গুৱাহাটীৰ পৰা কাম কৰি দেওপানীলৈ গুচি আহিলোঁ। দেওপানীত আকৌ কেইমাহমান কাম কৰি, তাৰপিছত মই যাৰ হোটেলত কাম কৰিছিলোঁ, এজন আমি ৰন্দা বুলি মাতোঁ, মই খুৰা বুলি মাতোঁ, ৰণ খুৰা। সেইজনে এজন দাদাৰ লগৰ। তাৰপিছত সেইজনক খুৰাক কৈছিলে চাগে ল'ৰা এটা লাগে বুলি ঘৰলৈ থাকিবলৈ। তেতিয়া সেইজন খুৰাই মোক সুধিলে যে তই যাবি নেকি? তেতিয়া মই প্ৰথমে নাযাওঁ বুলি ক'লোঁ। তাৰপিছত দৰমহা চৰমহা দিলে যাম থাকিবলৈ, এনেই নাথাকোঁ। তেতিয়া ওচৰৰ মানুহবোৰে ক'লে যে তই যা, তাত ভালেই হ'ব, তোক পঢ়াব। তাৰপিছত মোৰ পঢ়িবলৈ মন নাছিলে, তেওঁ মই গুচি আহিলোঁ ইয়ালৈ। তাৰপিছত দাদাই কৈছে তই পঢ়িব লাগিব। মই নপঢ়োঁ বুলি কৈছোঁ। মোক পঢ়ালে মই ইয়াৰ ঘৰৰ পৰা গুচি যাম, মই নপঢ়োঁ। তেতিয়া নাই, জোৰ জবৰদস্তি পঢ়ালে আৰু পঢ়িব পৰা দেখি। তাৰপিছত এই গণপুখুৰীত নাম লগালোঁ, ক্লাছ 8ত নাম লগাই দিলে। তাৰ পৰাই মই মেট্ৰিক পাছ কৰিলোঁ। ছেকেণ্ড ডিভিজন গৈছোঁ, মানে 59% আৰু অকণমান কমিলে। তাৰপিছত মিছামৰাত নাম লগালোঁ। এতিয়া মিছামৰাত হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ, 73% দি 2টা লেটাৰ পাইছোঁ। আৰু দাদাই মোক বহুত সহায় কৰিছে। মানে মই তোমাৰ যিটো সফলতা, বৰ্তমান তুমি শিক্ষাৰ জগতখনত তুমি এখন সফলতা লাভ কৰিছা। তোমাৰ মা দেউতাৰ কথা মই সুধিবলৈ থাকি গ'ল, যে মই গম পাইছোঁ, তথাপিতো তোমাক সুধিছোঁ যে মা আৰু দেউতা কি হ'ল তোমাৰ? মই কলকাতাত থাকোঁতে দেউতা ঢুকাল। মই গম নাপাওঁ যে দেউতা ঢুকাল বুলি। মই কলকাতাত আছিলোঁ আৰু কোনো ফোনৰ যোগাযোগ নাছিলে মোৰ লগত। এবছৰৰ পাছত ঘূৰি আহি গম পাইছোঁ যে দেউতা ঢুকাল। তাৰপিছত মই নিয়ম এটা কৰিলোঁ, চুলি কাটি, চুলি খুৰাই নিয়ম এটা কৰিলোঁ। তাৰপিছত গম পালোঁ যে মা বেলেগলৈ গ'ল, ডিমাপুৰলৈ, মানে বেলেগ এটা মানুহৰ লগত বিয়া পাতিলে। তাৰ ভাইটি ভণ্টি মাৰ লগতে গ'ল। এতিয়া মাৰ লগত যোগাযোগ আছে নাই? নাই, এতিয়া যোগাযোগ নাই। মানে ক'ৰবাত কিবা তোমাৰ দুখ থাকি গৈছে নেকি মনত? কিবা ভাৱ আহে নেকি এতিয়া? এতিয়া কি আৰু, মাহঁত থকা হ'লে ভাল লাগিলে হয় আৰু। এতিয়া একো নাই, ইয়াতো মই এতিয়াতো তোমাৰ পিতৃ মাতৃ, এইখন ঘৰেই তোমাৰ পিতৃ মাতৃ নিচিনাকৈ। অঁ, একদম নিজৰ মানুহ আৰু নিজৰ। সকলোৱে মৰম কৰে। নবৌ আছে, নবৌ মাকৰ দৰে মৰম কৰে।
মানে নব বুলি নহয়, মা মা বুলিয়ে মাতিব লাগে আচলতে। এইখন ঘৰতে তোমাৰ পিতৃক পাইছা, মাতৃক পাইছা, মানে সকলো মৰম তুমি ইয়াতেই পাইছা। কেনেকুৱা লাগে এতিয়া বৰ্তমান? এতিয়া বহুত ভাল লাগে। ওচৰ চুবুৰীয়াৰ লগত ওচৰ চুবুৰীয়া বহুত ভাল, মানে গাঁওখন মানে বহুত ভাল আৰু কোনো হুলস্থুল নাই, সকলো মানুহ ভাল। ইয়াৰ পিছত কি কৰিম বুলি ভাবিছা? আজি তুমি 73% দুটা বিষয়ত লেটাৰ পাইছা, ইয়াৰ পিছত কি কৰিবা তুমি? এতিয়া মই BA পঢ়িম, BA-টো ডিগ্ৰী লাভ কৰি পুলিচত ইণ্টাৰভিউ দিম, পুলিচত সোমাম। পুলিচত সোমাবা খাটাং? খাটাং পুলিচ। কিয় ভাবিলা পুলিচত সোমাম বুলি? আচলতে মোৰ স্বাস্থ্যটো ভাল, ওখ আছোঁ, পুলিচত সহজতে পাম মানে এনেকুৱা মানে এটা বিশ্বাস আছে আৰু। আৰু ইয়াত তোমাক মই এটা কথা গম পাওঁ যে তুমি ইয়াত ককা আৰু আইতা, ককা ইয়াত থাকে তোমাৰ লগত, অঁ, দাদা যিহেতু অকণমান কৰ্মসূত্ৰে নুমলীগড় ৰিফাইনেৰীত থাকিবলগীয়া হয়। হয়, ঘৰখনত ককা আৰু তুমি থাকা, তাকে। এই গোটেইখিনি তুমি মানে ভাত তুমি আৰু ককায়ে দুইজনে বনাই খোৱা? না, মানে ভাত মই বনাওঁ, ককাক খুৱাওঁ। ভাত ৰাতিপুৱাৰ পৰা চাহ ৰুটি ভাত যি হওক, আলহী আহক যোন হওক, সকলো কাম মই কৰোঁ। পঢ়া শুনাৰ ক্ষেত্ৰত অসুবিধা হোৱা নাছিল? পঢ়া শুনাত মানে অলপ হয় আৰু ইমানো নহয়। মোবাইলো চাওঁ, আৰু মোবাইল নাচাওঁ বুলি নকওঁ, মোবাইলো চাওঁ, ৰাতি পঢ়োঁ, ভাত পানী বনাই কাঁহী বাতি চাহি বাতি ধুই সকলো ৰাতি পঢ়োঁ। আকৌ ৰাতিপুৱা সোনকালে উঠি পঢ়োঁ। তাৰপিছত ৰাতিপুৱা সোনকালে উঠি ভাত পানীও বনাব লাগে, কলেজলৈও যাব লাগে। মই অকণমান যিগৰাকী শিক্ষকে অকণমান তেখেতক পঢ়ুৱাইছিলে, মানে ঘৰুৱা শিক্ষক, কি ক'ব এই সম্পৰ্কত, কি ক'ব তেওঁ? হয়, মানে ইয়াৰ যিটো সফলতা, সেই সফলতা দেখি মই আজি বহুত সুখী হৈছোঁ, বহুত বেছি সুখী হৈছোঁ। কিয় কি দাদাই যেতিয়া লৈ আনিছিলে ইয়াক, তেতিয়া দাদাই মোক কৈছিলে যে তই আহিবিচোন, মই এনেকৈ ল'ৰা এজন আনিছোঁ, অকণ তই দেখা দিব লাগিব। তেতিয়া মই আহিলোঁ, আহি পেলাই দেখাইছোঁ। তাৰপৰা পুৰণ নেওতা নাজানে, যোগ নেওতা নাজানে, বিয়োগ নেওতা নাজানে। দাদা ক'লোঁ যে দাদা ই নাজানে দেখোন। দাদাই বোলে তই শিকাচোন, পাৰিব। তাৰপৰা দুদিনমান পঢ়াত মন নাই, প্ৰায় 15-20 দিন সি নপঢ়ে ভালকৈ, তথাপি মই শিকাইছোঁ। তাৰপৰা লাহে লাহে পঢ়াৰ প্ৰতি আগ্ৰহটো বহুত বাঢ়িলে মানে। তাৰপৰা পিছত এনেকুৱা হ'ল যে সি মানে কিবা এটা নাজানিলেও এইটো মোক এনেকৈ কৈ দিয়কচোন, এইটো কেনেকৈ হ'ব, ফোন মাৰে। তাৰপিছত মেট্ৰিকত খুব ধুনীয়াকৈ পাছ কৰিলে। মেট্ৰিকত পাছ কৰাৰ পাছতো তাক কৈছোঁ এতিয়া ভালকৈ পঢ়া আৰু ভালকৈ পাছ কৰিব লাগিব। তাৰপিছত মানে এতিয়া যিমান ধুনীয়াকৈ পাছ কৰিছে ন, সেই যেতিয়া আহোঁতে যিজন ল'ৰা আছিলে মানে, সেই ল'ৰাজনে আজি মানে এইটো পৰ্যায়ত পাছ কৰোঁতে মানে বহুত ভাল লাগিছে। সি পাছ কৰিও মোলৈ ফোন কৰিছে যে দাদা মই এনেকৈ পাছ কৰিছোঁ। মানে মোৰ ইমানেই ভাল লাগিছে, মই বুজাব নোৱাৰোঁ মানে। এজন ছাত্ৰই ক্লাছ 7-8লৈকে একো নজনাৰ পিছত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ ক্ষেত্ৰত আপোনাৰ কিছু অৱদান তাত আছে। স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীও আছে, লগতে ঘৰুৱা শিক্ষক হিচাপে আপোনাৰো আছে। এই ক্ষেত্ৰত ইয়াত মানে চেষ্টা আৰু একাগ্ৰতা, এই শব্দটো আচলতে ক'ৰবাত প্ৰযোজ্য হৈছে ইয়াত, সেই সম্পৰ্কত কিবা কি ক'ব? প্ৰযোজ্য একদম। মানে চেষ্টা কৰিলে যে বহুত একেবাৰে নোৱাৰা কামো যে আমি খুব সহজে কৰিব পাৰোঁ, এওঁৰ পৰা সেইটো কথা শিকিব পাৰি মানে। যিজন ল'ৰাই আহোঁতেই মানে কোনো নাজানে মানে, সেই যিজন ল'ৰাই যোগ পুৰণ নেওতাও নাজানে, সেই ল'ৰাজনে আজি ইমান ধুনীয়াকৈ পাছ কৰিছে মানে। তাৰ পৰা বুজা যায় যে চেষ্টা কৰিব পাৰিলে মানে আমি নোৱাৰা কাম একো নাথাকে, সকলো কামেই পাৰোঁ। মই শেষত সকলোকে শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। তোমাৰ সফলতা তুমি আৰু ইয়াতকৈ আজৰি আনিবলৈ সক্ষম হোৱা, সমাজৰ তুমি এজন মানুহ হোৱা, যিজন মানুহে তোমাক বহুতৰ কাৰণে তুমি আদৰ্শ হয়, কামনা কৰিছোঁ। আৰু আপোনাৰ বিশেষকৈ আপোনাক মই ধন্যবাদ জনাইছোঁ যে এপাহ বোকাৰ পদুম, আপুনি বোকাৰ পৰা পদুম বোকাতেই ফুলে, তথাপিতো আপুনি সেই পদুম পাহ চিনি পালে আৰু লৈ আহি আপুনি শিক্ষাৰে শিক্ষিত কৰি সমাজৰ এজন মানুহ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত আপোনাৰ যি পদক্ষেপ ল'লে, তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত আমি এই যি অনুষ্ঠান, এই অনুষ্ঠানৰ পৰা আমি সকলোকে এটা কথাই অনুৰোধ জনাম, অনুষ্ঠানটো সকলোৱে চাব আৰু অনুষ্ঠানটো চাই সকলোৱে বিলাই দিব সমাজখনত এই বাৰ্তাটো, যাতে এই যিটো বাৰ্তা, এই যিজন যুৱক, এই যুৱকজনক পুনৰ কৈছোঁ যে বহুতৰ কাৰণে আদৰ্শ, আৰু এনেকুৱা যিসমূহ আদৰ্শ, এই আদৰ্শসমূহ সমাজত প্ৰতিষ্ঠা হওক। আৰু প্ৰণৱ ৰাজখোৱাৰ দৰে ব্যক্তি থকাৰ কাৰণে সমাজখন যে জীয়াই আছে, মানৱতা জীয়াই আছে, এই উদাহৰণ। আৰু এই উদাহৰণ লৈয়ে আমি যি সমাজ, আমি যি মানৱতা, সেই মানৱতা আমি সদায় ধৰি ৰাখিব লাগিব। আৰু ভৱিষ্যত প্ৰজন্মই যাতে এই সকল ধৰি ৰাখে, এয়ে কামনা কৰি আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰা এই মুহূৰ্তত মই বিদায় মাগিছোঁ। ধন্যবাদ।